ঢকুৱাখানাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ অতিবাহিত হ'ল ৪৩টি দিন। সুনীল গগৈৰ মাতৃ বুলন্তী গগৈ আৰু পৰিয়ালৰ প্ৰতিগৰাকী সদস্য ভাগি পৰিছে শোকত। শোকাকুল কণ্ঠৰে মাতৃগৰাকীয়ে এনেদৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। ঢকুৱাখানাৰ লোমহৰ্ষ হত্যাকাণ্ডৰ অতিবাহিত হ'ল ৪৩টি দিন। সুনীল গগৈৰ মাতৃ বুলন্তী গগৈ আৰু পৰিয়ালৰ প্ৰতিগৰাকী সদস্য ভাগি পৰিছে শোকত। শোকাকুল কণ্ঠৰে মাতৃগৰাকীয়ে এনেদৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰে তেখেতৰ মনৰ বেদনা। বাইদেউ, মোৰ ল'ৰাটো যদি ক'ৰবাত জীয়াই আছে সোনকালে আনি দিয়ক মোৰ ওচৰলৈ। মই হাতযোৰ কৰি কৈছোঁ, মোৰ তাক চাব মন গৈছে। মই কিমান কান্দিলোঁ, কিমান হেৰি কৰিলোঁ, মৰিলে বুলি কৈছিলে, সকলোৱে মৰিলে বুলি ভাবি পিনি মই বহুত কান্দিলোঁ, বহুত নোখোৱাকৈও থাকিলোঁ। হিয়া ধুনী কান্দিও তাক মই পোৱা নাই। যদি ক'ৰবাত জীয়াই আছে আপোনালোকে মোৰ ওচৰলৈ সোনকালে আনি দিয়ক সোনকালে ল'ৰাটো, মই চাওঁ, তাক চাব মন গৈছে মোৰ। বহুত কান্দিলোঁ মই, বহুত টোপনি ক্ষতি কৰিলোঁ, বহুত দুখত থাকিলোঁ মই। ল'ৰাটো জীয়াই আছে বুলি কৈছোঁ, ক'ত জীয়াই আছে সোনকালে মোক আনি দিয়ক মোৰ ওচৰলৈ। মই হাতযোৰ কৰি কৈছোঁ, সোনকালে মোৰ ওচৰলৈ আনি দিয়ক। ক'ত আছেনো সি? জীয়াই আছে বুলি কৈছে, এতিয়া আনি দিয়ক। মই মৰিলে বুলি দহাকাযোৰ কৰিলোঁ, কান্দিলোঁ, কিমান কি কৰিলোঁ পাত্তা নাই। এতিয়া মোৰ ওচৰলৈ সোনকালে আনি দিয়ক ল'ৰাটো, আনি দিয়ক। মই হাতযোৰ কৰি কৈছোঁ, সোনকালে মোৰ ওচৰলৈ আনি দিয়ক। আপোনালোকৰ ঘৰতো এতিয়া তেওঁ নোহোৱাৰ পৰা কেনেধৰণে চলিছে? ইমান কষ্ট চলিছোঁ। ল'ৰাটো পাছ কৰিলে, নাতিটো পাছ কৰিলে, ভাল নম্বৰলৈ পাছ কৰিছে সি। তাক এতিয়া পঢ়াব লাগে, তাক পঢ়াবলৈও টকা পইচা নাই। সেইবোৰ বহুত দুখ লাগিছে, বহুত কষ্ট কৰিছোঁ, বহুত কান্দিছোঁ, নোখোৱা নোবোৱাকৈ আছোঁ। আৰু যদি ক'ৰবাত জীয়াই আছে মোক ল'ৰাটো সোনকালে আনি দিয়ক, মোৰ ওচৰলৈ আনি দিয়ক। মই হাতযোৰ কৰি কৈছোঁ, আনি দিয়ক। জানকী, যদি তেওঁ ক'ৰবাত জীয়াই আছ মোৰ ওচৰলৈ সোনকালে মোৰ ওচৰলৈ আহ। ক'ত জীয়াই আছ তই? জীয়াই আছে বুলি মানুহবিলাক কৈছে। আমি আকৌ মৰিলে বুলি ভাবি এইবোৰ দহাকাযোৰ কৰিলোঁ, ক'ত কি এইবোৰ দেখি পিনি দহাকাযোৰ কৰিলোঁ। যদি ক'ৰবাত তই জীয়াই আছ সোনকালে মোৰ ওচৰলৈ আহ, পায় মোৰ ওচৰলৈ আহ। সেইদিনা বাইদেউজনে কি কৈছে? মৰা নাই, সুনীল মৰা নাই। আপুনি কিয় ইমান কান্দিছে, কেলৈ ইমান দুখ কৰিছে? সুনীল আহিব, সুনীল জীয়াই আছে, বাইদেউজনীয়ে কৈছিলে। বোৱাৰীকো কৈছিলে নেকি? বোৱাৰীকো কৈছে, মোকো কৈছে, সুনীল জীয়াই আছে, আপুনি কেলৈ ইমান দুখ কৰিছে মনত? সুনীল আহিব, যদি আছে সোনকালে মোৰ ওচৰলৈ আনি দিয়ক। ব্যুৰো ৰিপৰ্ট, নিউজ নাও।